নমস্কাৰ মাসল ক্ৰাম্পৰ ওপৰত আপোনালোকক কিবা এটা ক'বলৈ আগবাঢ়িছো মাসল ক্ৰাম্পছ জেনেৰেলি লেগত খুব কমনলি হয় কিয় হয় আৰু এটো আমি কেনেকৈ কমাব পাৰিম হেতু ওপৰত আপোনালোকক ক'বলৈ আহিছো যে মাসলখিনি চলিবৰ কাৰণে যি ভিটামিনছ মিনাৰেলছ লাগে এইখিনি অভাৱ বা তাৰতম্যৰ ফলত মাসল ক্ৰাম্পছ হোৱাটো খুব কমনলি দেখা যায় মাসলৰ চলি থাকিবৰ কাৰণে মোষ্ট কমনলি সোডিয়াম পটাছিয়াম মেগনেছিয়াম ক্যালসিয়াম আৰু ভিটামিন ডি প্ৰয়োজন হৈ থাকে এইখিনি যদি আমি এডিকুৱেটলি নাখাও বা আমাৰ খাদ্যত নাথাকে তেতিয়া সেইখিনি অভাৱ বা তাৰতম্যৰ ফলত মাসলখিনি ভালকে কাম কৰিব নোৱাৰা হয় আৰু ফলত ক্ৰেম্প হোৱা দেখা যায় সেকেন্ড মোষ্ট ইম্পৰ্টেন্ট কাৰণ হল ডিহাইড্ৰেচন অৰ্থাৎ শৰীৰত যদি পানীৰ অভাৱ হয় যিকোনো কাৰণত অৰ্থাৎ কমকে পানী খোৱা বা বেছিকে পানী লছ হোৱা বা বেছি মিনাৰেলছ লছ হোৱা হেনেকুৱা ক্ষেত্ৰত হে পানীৰ অভাৱ তাৰতম্যৰ ফলত আমাৰ লেগ ক্ৰেম্পছ হয় কেতিয়াবা পানী মিনাৰেলছ দুইটাৰ অভাৱৰ কাৰণে ধৰক ডায়ৰিয়া ডিসেন্ট্ৰি হোৱা ৰোগীৰ ক্ষেত্ৰত খুব কমনলি এনেকুৱা লেগ ক্ৰেম্পছ হৈ থকা দেখা যায় আৰু সেকেন্ড আৰু এটা ইম্পৰ্টেন্ট হল যে ওভাৰ এক্সাৰশন অৰ্থাৎ যদি বেছিকে দৌৰাদৌৰি কৰিছে বেছিকে খেলিছে তাৰ ফলত আমাৰ পানীৰ অভাৱ কমনলি অভাৱ হোৱা দেখা যায় গতিকে সেই এক্সাৰশন অৰ্থাৎ ওভাৰ এক্সাৰশনৰ ফলতো এনেকুৱা হৈ থাকে আৰু এটা ইম্পৰ্টেন্ট কাৰণ হল যে আমাৰ ভৰিৰ পতাখনৰ মানে এনাটমিক্যাল ভেৰিয়েচনৰ কাৰণেও খেলিমেলি হৈ থাকে লেগ ক্ৰেম্প হয় এনাটমিক্যাল ভেৰিয়েচন মানে ভৰিৰ যোনটো ঢেলিভুৰা শেপ সেই শেপটো বহুতৰ প্ৰত্যেক মানুহে বেলেগ বেলেগ থাকে কিছুমান মানুহৰ ফ্ল্যাট হয় কিছুমান মানুহৰ ৰিজিড হয় কিছুমান মানুহৰ আৰ্কটো বেছিলি ওপৰলৈ উঠা হয় গতিকে সেই বিভিন্ন ধৰণৰ আৰ্কৰ ফলত ভৰিটোৱে ভালদৰে ওজনটো শৰীৰৰ ওজনটো তললৈ ডিস্ট্ৰিবিউট কৰিব নোৱাৰে ফলত গোটেই বডি প্ৰেছাৰটো মাসলে বহন কৰিবলগীয়া হয় ফলত অলপ কাম কৰিলে অলপ দেৰি থিয় হৈ থাকিলে মানে মাসলখিনি অৱসাদ হয় ভাগুৰা হৈ পৰে আৰু ফলত ৰাতি লেগ ক্ৰেম্পছ হয় গতিকে এনেকুৱা ধৰণৰ হলে কি কৰিব লাগিব আপুনি এডাল ভাল স্যান্ডেল বা জোতা পৰিধান কৰাটো অতিকৈ ইম্পৰ্টেন্ট কেতিয়াও খালি ভৰিৰে নাথাকিব আৰু যিমান পাৰে পানী মিনাৰেলছ ভিটামিনছ ক্যালসিয়াম সাপ্লিমেন্ট কৰি থাকিব ধন্যবাদ